নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছে। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত দেখিব পাৰে জল বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে। ইয়াত অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আৰু কেনেদৰে আবেদন কৰিব লাগিব আৰু শিক্ষাগত যিটো অৰ্হতা বয়সৰ যিটো সময়সীমা আৰু কেনেদৰে ইয়াত আবেদন কৰিব লাগিব গোটেইখিনি প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম। ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে আছে কৈ দিম। ইয়াত দেখিব পাৰে PHED ইয়াত ৰিক্ৰুইটমেণ্ট 2026। তাৰপিছত ইয়াত দেখিব পাৰে জল বিভাগৰ ভৰ্তি 2026। ইয়াত টোটেল যিটো ভেকেঞ্চি আছে গোটেইখিনি কৈ দিম, আপোনালোকে চাই থাকক। ইয়াত দেখিব পাৰে PHED ৰিক্ৰুইটমেণ্ট যিটো হয় 2026 যিটো অভাৰভিউ। ইয়াত কি আছে নেম অফ এক্সামিনেশ্যন, ইয়াত কি আছে ভৰ্তি কাৰ নাম কি আছে ইয়াত দেখিব পাৰে PHED ৰিক্ৰুইটমেণ্ট 2026। তাৰপিছত ইয়াত লিখা আছে জল বিভাগ ভৰ্তি। ইয়াত টোটাল যিটো পোষ্ট আছে 6400টা ইয়াত পদ আছে। তাৰপিছত ইয়াত দেখিব পাৰে পদ মানে ভেকেঞ্চি যিটো নাম হয় কি ইয়াত ভেকেঞ্চি আছে, ক্লাৰ্কৰ আছে পোষ্ট, তাৰপিছত ছেকশ্যন অফিচাৰ আছে। তাৰপিছত ইয়াত মানে যিটো মানে এপ্লাই মোডটো আবেদন কেনেকৈ কৰিব লাগিব, আবেদনটো কি আছিল অনলাইনৰ যোগেদি ইয়াত আবেদন কৰিব লাগিব। আৰু ইয়াত দেখিব পাৰে ষ্টাৰ্টিং যিটো ডেট হয় ফেব্ৰুৱাৰী 18 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আবেদন 2026-ত। তাৰপিছত আৰু ইয়াতে লাষ্ট যিটো আছে 17 তাৰিখ, মাৰ্চৰ 17 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত দেখিব পাৰে গোটেই আছে ইয়াতে লিখা আছে মানে কুল পদ মানে টোটাল যিটো পদ আছে 9400টা ইয়াত কি আছে ভেকেঞ্চি আছে, পদ আছে। সেই বিষয়ে মানে ডিটেইলছত ইয়াত দি আছে, মেনশ্যন কৰা আছে, আপোনালোকক কৈ দিম। ইয়াত দেখিব পাৰে ক্লাৰ্ক গ্ৰেড মানে ছেকেণ্ড ইয়াত আছে। ইয়াত টোটাল যিটো পদ আছে 3400টা। তাৰপিছত কি আছে মিটাৰ ৰিডাৰ, ইয়াত টোটাল পদ আছে 4647টা পদ আছে। ছেকশ্যন অফিচাৰ ইয়াত মেইন ব্ৰাঞ্চ তাত আছে 1353টা টোটাল পদ আছে। তাৰপিছত ইয়াত কি আছে টোটাল যিটো মানে ভেকেঞ্চি আছে ইয়াত 9400টা আছে। তাৰপিছত ইয়াত দেখিব পাৰে ৰ'ব গোটেইখিনি আপোনালোকক কি আছে প্ৰচেছটো দেখুৱাম, এটা ভিডিঅ'তে দেখুৱাম, আপোনালোকে স্কিপ নকৰি চাই থাকিব। ইয়াত দেখিব পাৰে PHED ৰিক্ৰুইটমেণ্ট 2026 ষ্টোৰী ভেকেঞ্চি ডিটেইলছ। আমাৰ অসমত কিমানটা পদ আছে আৰু বেলেগ ৰাজ্যত সেইবিলাকো মই দেখুৱাম, আৰু লগতে আমাৰ অসমত কিমানটা টোটাল পদ আছে সেইটোও দেখুৱাম। আপোনালোকে চাব পাৰে ইয়াতে লিখা আছে ৰাজ্যৰ নাম আৰু ইয়াত কি আছে কিমানটা পদ আছে সেইটো আছে। ইয়াত বিহাৰত দেখিব পাৰে 720টা আছে মানে 720। উত্তৰ প্ৰদেশত আছে 680, মধ্যপ্ৰদেশ আছে 540, ৰাজস্থানত আছে 540টা। তাৰপিছত ঝাৰখণ্ডত চণ্ডীগড়, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা, পাঞ্জাৱ, ৱেষ্ট বেংগলত আছে 300টা, উৰিষ্যাত আছে 290টা। আমাৰ অসমত দেখিব পাৰে আমাৰ অসমত আছে 270টা আছে, 270। তাৰপিছত ইয়াত অৰুণাচল, তেলেংগানা, হিমাচল প্ৰদেশ, কৰ্ণাটকত কিমানটা পদ আছে গোটেইখিনি ইয়াত দি আছে। কেৰেলাত কিমানটা আছে সেইটোও দি আছে। দিল্লীত আছে 160, 160। ইয়াত আদাৰ নৰ্থ ইষ্ট ষ্টেটত আছে 200। ইয়াত দেখিব পাৰে টোটাল যিটো ভেকেঞ্চি আছে ইয়াত 9400টা টোটাল পদ আছে। তাৰপিছত ইয়াত দেখিব পাৰে PHED ৰিক্ৰুইটমেণ্ট ইলিজিবল ক্ৰাইটেৰিয়া মানে কি আছে ইলিজিবল মানে দেখিব পাৰিছে ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যনৰ সেইটোও ইয়াত কৈ দিছে। পদৰ নাম লগতে কি আছে যোগ্যতা মানে কোৱালিফিকেশ্যন। ইয়াত ক্লাৰ্কৰ পদৰ কাৰণে ক্লাৰ্ক যিটো পোষ্ট আছে তাত কি আছে যদি আপোনালোকে 12 পাছ কৰিছে, গ্ৰেজুৱেট কৰিছে, তেনেহ'লে ইয়াত কি আছে আবেদন কৰিব পাৰিব। তাৰপিছততো ইয়াত দেখিব যদি আপোনালোকে 10 পাছ কৰিছে অনলি মাত্ৰ, আৰু যদি 12 পাছ কৰিছে তেনেহ'লে ইয়াত আৰু লগতে বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব 2 নম্বৰটো যিটো। আৰু 3 নম্বৰ অপশ্যনটোত মানে পোষ্ট তিনিটা ইয়াত ভাগ ভাগকৈ দি আছে। ক্লাৰ্ক আছে, মিটাৰ ৰিডাৰ আছে, ছেকশ্যন অফিচাৰ আছে। ছেকশ্যন অফিচাৰে দেখিব পাৰে ডিপ্ল'মা লগত থাকিব, BTech ইন চিভিল মেকানিক ইঞ্জিনিয়াৰ হ'ব লাগিব। তেনেহ'লে মানে সেইবিলাক কোৱালিফিকেশ্যন লগতে দি আছে পোষ্টৰ লগতে যদি আছে তেনেহ'লে সেইবিলাক পোষ্টত আপোনালোকে কি আছে চাকৰি পাব পাৰিব। তাৰপিছত ইয়াত দেখিব পাৰে এজ লিমিটটো আছে। জেনেৰেলৰ কাৰণে 18 পৰা 37 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। আৰু OBCৰ কাৰণে 18 পৰা কি আছে 40 বছৰলৈকে মিনিমাম আৰু মেক্সিমাম এজ ইয়াত মেনশ্যন কৰি দিয়া আছে। SC STৰ কাৰণে আছে 18 বছৰৰ পৰা 42 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত দেখিব ফিমেল জেনেৰেল আৰু OBCৰ কাৰণে 18 পৰা 40 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনটো আছে আপোনালোকে জানেই। তাৰপিছত ইয়াত দেখিব পাৰে PHED যিটো ৰিক্ৰুইটমেণ্ট যিটো চেলাৰী হয় চেলাৰীটো ইয়াত মেনশ্যন কৰি দিয়া আছে। ক্লাৰ্কৰ কাৰণে কিমান, ছেকশ্যন অফিচাৰৰ কিমান মান্থলি যিটো চেলাৰী দিব ইয়াত মেনশ্যন কৰি দিয়া আছে। 25,000 পৰা 40,000লৈকে ইয়াত কি আছে চেলাৰীটো দিয়া হ'ব।
25,000 পৰা 40,000 লৈকে ক্লাৰ্কৰ পোষ্টৰ কাৰণে। আৰু 2 নম্বৰটো আছে 3 নম্বৰটো ছেকশ্যন অফিচাৰ, সেইটো কি আছে এডুকেশ্যন মানে শিক্ষাগত যিটো অৰ্হতা ইয়াত কি আছে বেছি লাগে, সেইকাৰণে কি আছে চেলাৰীটো ইয়াত বেছি দিয়ে, কিয়নো ইয়াত বহুত ডিপ্ল'মা লাগে। লগতে ইয়াত দেখিব পাৰে 35,000 পৰা 55,000 লৈকে ইয়াতকে চেলাৰীটো দিয়া হ'ব। তাৰপিছত ইয়াত চিলেকশ্যন যিটো প্ৰচেছ হয় PHED ভেকেঞ্চিত মানে কেনেদৰে ইয়াত আবেদন কৰিব লাগিব গোটেইখিনি ইয়াত দিয়া আছে। ৰাইট এণ্ড এক্সাম হ'ব, স্কিল টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। চিলেকশ্যন ষ্ট্ৰিপটো ইয়াত আৰু মেনশ্যন কৰি দিয়া আছে, ৰাইট এণ্ড এক্সামিনেশ্যন, অবজেক্টিভ টাইপ, তাৰপিছত স্কিল টেষ্ট হ'ব, টাইপিং টেষ্ট হ'ব, আৰু ইয়াত ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ফৰ ছেকশ্যন অফিচাৰৰ কাৰণে। তাৰপিছত ইয়াত দেখিব পাৰে ৰিভাইজ এক্সাম যিটো পেটাৰ্ণ, এক্সাম পেটাৰ্ণটো ইয়াতে দিয়া আছে, মেনশ্যন কৰা আছে, চাব পাৰে। ইয়াত ছাবজেক্টবিলাক দিয়া আছে আৰু ইয়াত কুৱেশ্যন থাকিব আৰু মাৰ্কবিলাক লগতে দিয়া আছে। জেনেৰেল চায়েন্স থাকিব, জেনেৰেল চায়েন্সৰ কাৰণে কি আছে 25 কুৱেশ্যন থাকিব আৰু 25 মাৰ্ক থাকিব। ইয়াত টোটেল জেনেৰেল চায়েন্স আছে, ৰিজনিং আছে, আৰু কি আছে কোৱান্টিটিভ এবিলিটি আছে। তাৰপিছত কি আছে টেকনিকেল ছাবজেক্ট, ইয়াত দেখিব পাৰে 25 মানে কি আছে 25 টোটাল কুৱেশ্যন হ'ব, 100 মাৰ্কৰ কুৱেশ্যন হ'ব, মাৰ্কো থাকিব 100 মাৰ্ক থাকিব। এটা কুৱেশ্যনত কি আছে 1 মাৰ্ক কৰি থাকিব। তাৰপিছত ইয়াত দেখিব পাৰে পৰীক্ষা অবজেক্টিভ যিটো টাইপ হয়, ইয়াত কি আছে MCQ থাকিব, আৰু নেগেটিভ মাৰ্কিং যিটো হয় 0.25 ইয়াত থাকিব। যদি আপোনালোক কি আছে 4টা ভুল হয় তেনেহ'লে কি হ'ব 1 মাৰ্ক মাইনাছ হ'ব। আৰু ইয়াত যিটো মানে এক্সাম হ'ব হিন্দী আৰু কি আছিল ইংলিছত দুটাত হ'ব। তাৰপিছত ইয়াত দেখিব পাৰে হাউ টু এপ্লাই, কেনেদৰে ইয়াত আবেদন কৰিব পাৰিব, গোটেইখিনি প্ৰচেছটো ইয়াত দিয়া আছে। আৰু আপোনালোকৰ ডিছক্ৰিপশ্যনত লিংকটো পাই যাব, আপোনালোকে তাৰ পৰা আবেদন কৰিব যদি বিচাৰে তাৰ পৰা আবেদন কৰিব পাৰিব। আৰু লগতে ডকুমেণ্ট কি কি লাগিব ইয়াত মানে ইয়াত যিহেতু ইয়াত লিখা আছে মানে কেনেদৰে আবেদন কৰিব সেই প্ৰচেছটো ইয়াত দিয়া আছে। তাৰপিছত ইয়াত দেখিব পাৰে এপ্লিকেশ্যন যিটো ফিজটো ইয়াত দেখিব পাৰে, যিটো মাচুল দিব লাগিব, ড্ৰাফ্ট কাটিব লাগিব, যেতিয়া আবেদন কৰিব লাগিব সেই মাচুলটো দিব লাগিব। জেনেৰেল অফিচৰ কাৰণে 500 টকা মানে 500 টকা দিব লাগিব। SC ST ফেমিলিৰ কাৰণে 250। আৰু পে'মেণ্ট কি আছে মোডটো অনলাইনৰ যোগেদি কৰিব লাগিব, অনলাইনৰ যোগেদি ডেবিট, ক্ৰেডিট, UP আৰু নেট বেংকিং দ্বাৰা কি আছিল পে'মেণ্টটো কৰিব লাগিব। তাৰপিছত ইয়াত দেখিব পাৰে ইম্পৰ্টেণ্ট ডেটছ ফৰ PHED মাৰ্চ 2026, ইয়াত দেখিব পাৰে নটিফিকেশ্যন যিটো হয় ফেব্ৰুৱাৰীত এক্সপেক্টেড ইয়াত দিয়া আছিল, আৰু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ফেব্ৰুৱাৰীত, লাষ্ট ডেট যিটো মাৰ্চ, আৰু এক্সাম ডেটটো এপ্ৰিল, আৰু ৰেজাল্ট ৰেজাল্ট দিব জুন মাহত। তাৰপিছত ইয়াত আৰু মানে ডকুমেণ্টবিলাক ইয়াত মেনশ্যন কৰি দি আছে, কি ডকুমেণ্ট লাগিব সেইবিলাক দি আছে। আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট আৰু কাষ্ট চাৰ্টিফিকেট, ডমিচিয়েল চাৰ্টিফিকেট যদি আছে ডমিচিয়েল অথবা PRC এটা হ'লেই হ'ব, আৰু পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আৰু চিগনেচাৰ। তাৰপিছত দেখিব পাৰে কম্পিউটাৰ চাৰ্টিফিকেটটো লাগিব ফৰ ক্লাৰ্ক এণ্ড মিটাৰ ৰেডৰ ক্ষেত্ৰত লাগিব সেইটো। তাৰপিছত দেখিব পাৰে PhD ৰিক্ৰুইটমেণ্ট PhED ৰিক্ৰুইটমেণ্ট 2026 জব প্ৰফাইল এণ্ড কি আছে ৰেছপঞ্চিবিলিটি, ইয়াত মানে ক্লাৰ্ক জব প্ৰফাইলটো ইয়াত মানে মেনশ্যন কৰি দিয়া আছে। আৰু মানে ছেকশ্যন অফিচাৰৰ কাৰণে জব প্ৰফাইলটো ইয়াত দিয়া আছে, মেনশ্যন কৰি দিয়া আছে। আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ ভিডিঅ'টো চাই আছে এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টোত কি আছে লাইক এটা কৰি দিব। আপোনালোকৰ কাৰণে কি আছে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' আনি থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম।